আৰু ব'লক আজিৰ দিনটো মাজুলী যাওঁ। এয়া দেখিছে নহয়, ৰাতিপুৱাতে ব্ৰেকফাষ্টৰ কাৰণে লৈছোঁ ভাজি এখন বনাবলৈ। অকণমান ক'লা জিৰাকে ফুটাই লৈছোঁ, তাতে পিঁয়াজ দি দিছোঁ। ইচ্ছা কৰিলে পাঁচফোৰণো দিব পাৰে, মই এনেকৈয়ে দিলোঁ। অকণমান এয়া মই কিটচেন কিং মছলাটো দিছোঁ, সদায় ব্যৱহাৰ নকৰোঁ। কিয় জানেনে? কিনা মছলা সদায় নকৰোঁ। যোনদিনাখন মোৰ আদা নহৰু এইবিলাক কাটিবলৈ সময় নাথাকে বা অন্যান্য মছলা দিবলৈ সময় নাথাকে, তেতিয়া মই এই মছলাটো ব্যৱহাৰ কৰোঁ। খুব টেষ্টি হয়। আপোনালোকে যোনে ব্যৱহাৰ কৰা নাই কৰিব পাৰিব, ইজিলি হৈ যায় দেই চব্জিখন একো কষ্ট নকৰাকৈ। কিন্তু মই সদায় কিনা মছলা ব্যৱহাৰ নকৰোঁ। আজি মোৰ লৰালৰি, গতিকে এনেকৈ মই কৰিছোঁ। আৰু এইফালে মই আটাখিনিও মাৰি লৈছোঁ। আৰু কেতিয়াবা মই গা ধুবলৈ যোৱাৰ আগতে এইবিলাক কাম কৰি থৈ যাওঁ, তেতিয়া গা ধুই আহি ইজিলি কৰিব পাৰি। কিন্তু আজি অফিচ বন্ধ যে এলাহ লাগিলে। আপোনালোকৰ তেনেকুৱা হয়নে নহয় বাৰু? আৰু অফিচ বন্ধত থাকিলেতো মোৰ লৰালৰি হয়েই। আৰু বন্ধটো কি হয় জানেনে? এই কিছুমান কাম অন্য বাৰত কৰিবলৈ নোৱাৰা, সেইবিলাক মই কৰি থাকোঁ। আৰু এইফালে মোৰ ভাজি হৈ গ'ল দেখিছেই। এইফালে মই কেইটামান কণীও বইল দিছিলোঁ। আৰু কি হৈছে, আজি কোনোবাই কৈছে পূৰ্ণিমা, মাছ মাংস খাব নাপায়। ৰাতিপুৱা 11টা বজাৰ পৰা লাগিছে, কিছুমানে কৈছে ৰাতিতে লাগিছে। মই যিহেতু নাজানো, কণী সিজাই দিলোঁ, গতিকে দিয়ে দিছোঁ, বোলো খাই দিয়া। আৰু এওঁৰ বাৰু ইমান কথা নাই, কিন্তু মানে জানিলে বেয়াও লাগে দিবলৈ। আৰু এইফালে মই ৰুটিও বনাই ল'লোঁ, শুকান ৰুটি, আৰু টেবুলো ৰেডি কৰি লৈছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা, মানে 4টা বাজিব হৈছে। আজি অকণমান সোনকালে এডিটিংটো কৰিছোঁ, যিহেতু আজি এফালে যাম বুলি ভাবিছোঁ। কিন্তু মাৰ আকৌ গাটো অকণমান বেয়া, দুপৰীয়া ভাত খোৱাৰ আগৰে পৰা। চাওঁচোন কি কৰিব পাৰোঁ। আৰু এইফালে মই এয়া ব্ৰেকফাষ্টৰ ৰাতিপুৱাতে, এই যে মই 4টা 3টা এইবিলাক শব্দ কওঁ, এইবিলাক হৈছে এই এডিটিঙৰ টাইমটোহে দেই। বহুতে ভুল বুজে। এয়া আকৌ ৰাতিপুৱাতে ব্ৰেকফাষ্ট, সেয়াহে দেখাই আছোঁ। আৰু এইখন মই লাচ্ছা পৰঠা বনাইছোঁ, যিহেতু মাৰ ফিজিঅ'থেৰাপিষ্ট আহিছে, তেখেতকো একাপ চাহ দিম, তেওঁক আৰু শুকান ৰুটি কি খুৱাম, গতিকে এখন পৰঠা বনাইছোঁ। আজি অকণমান দেখাই দিছোঁ বনাইছোঁ কাৰণে, দেখিছে নহয়, অকণমান ৰুটিখন বেলি তেল সানি তাতে অকণমান আটা ছটিয়াই একে মিহি মিহিকৈ কাটি পেলাইছোঁ। আৰু মানে এইখিনি মই এনেকৈয়ে দি দিছোঁ, মানে ৰোল কৰি দিছোঁ আকৌ পুনৰবাৰ। তাৰপাছতে খুব হেঁচি হেঁচি বেলিব নালাগে, লাইট প্ৰেছাৰত বেলিলে এইখন যেতিয়া মানে আমি সেকোঁ, সেই যে কাটি কাটি দিয়াবিলাক, সেইবিলাক নিজে নিজে ওলাই আহে। কেতিয়াবা যোনে বনোৱা নাই এনেকৈ চাবচোন, আৰু যোনে বনাইছেতো গম পাইছেই। এয়া দেখিছেনে, নিজেই বস্তুখিনি এয়া এনেকৈ এয়া হৈ যায়, মানে ধুনীয়া হৈ যায়। আপোনালোকে ট্ৰাই কৰিব পাৰে। আজি মই লৰালৰিতে বনাইছোঁ, তথাপিতো বহুত টেষ্টি হৈছে, মানে ভাল হৈছে পৰঠাখন। যিবিলাক মানে কাটি কাটি দিছিলোঁ, সেইবিলাক আকৌ ধুনীয়াকৈ ওলাই আহে। যিহেতু মই তেল আৰু এয়া অকণমান আটা ছটিয়াই দিছিলোঁ ন, সেইকাৰণে সেই বস্তুটো এয়া ধুনীয়াকৈ ওলাই যায়। আৰু ৰুটি চুটি খোৱাৰ পিছত দুপৰীয়া মানে এই 12টামান বজাত আমাৰ ভাত খাওঁতে যিহেতু দেৰি হয়, মই বোলো অকণমান স্মুথিকৈ বনাই দিওঁ এওঁক। গতিকে এয়া লৈছোঁ অ'টছ, তাতে আলমণ্ড কাজু আছিলে, সেয়াও মই ড্ৰাই ৰ'ষ্ট কৰি লৈছোঁ। তিয়াই থ'লেও হৈ যায় এই আলমণ্ড কাজুকেইটা, মোৰ তিওৱা নহ'ল যিহেতু। তাতে মই গাখীৰ দিছোঁ, খেজুৰ দিছোঁ, একো নাই। কিছুমানে কল দিয়ে, আপেল দিয়ে, মোৰ আজি একো নাই, বিস্কুট এটাকে পেলাই দিছোঁ। আৰু যিখিনি ড্ৰাই ফ্ৰুটছ আছে সেয়াই দিছোঁ। আপোনালোকে যেনেকৈ খায় তেনেকৈ খাব পাৰে। হেল্ডিকৈ খালে ইয়াত চিয়া চিড দিব পাৰে। মই পিছে আজি এনেই বনাইছোঁ, দুপৰীয়া কিবা এটা এওঁক দিওঁ বুলি। এয়া মোৰ স্মুথি গিলাচ হৈ গ'ল, আৰু তাতে মই এচামুচ আইচক্ৰীম দি দিছোঁ। এনেই আইচক্ৰীম এওঁ একে নোখোৱাকৈ নাথাকে, খায়, কিন্তু পূৰা এটা খাবলৈ নিদিওঁ, যিহেতু চুগাৰ আছে। মই এচামুচেই দি দিলোঁ। আৰু তাতে মই অকণমান এই যে হেৰিটো এইটো চকলেট মানে ডাৰ্ক চকলেটটো, সেইটো অকণমান ৰুকি দিছোঁ ওপৰতে ভাল দেখিবৰ কাৰণে। অকণমান ময়ো খাইছোঁ, এওঁকো দিছোঁ, অকণমান মালিকো পঠিয়াইছোঁ। এওঁৰ হাতত দিলা, এওঁ মাক দি আহে, মানে মোৰ খাই শেষেই হ'ল, আৰু এওঁ খাবলৈ লৈছে। সুধো ৰ'ব কেনেকুৱানো হৈছে। খাই আৰু তেন্তে আজিলে